কালি ৰাতি ফ্ৰেঞ্চবিন আৰু আলু বনাইছিলোঁ। বেটাই বোলে খাই ভাল লাগিলে, আকৌ কাইলৈ বনাব। সেয়েহে কাটি লৈছোঁ। আৰু এইফালে দালি আৰু অমিতা বনাম, সেইকাৰণে দালি আৰু অমিতা একেলগে কুকাৰটোত গৰম পানীতে পাতি দিছোঁ। এইফালে কেৰাহীখন গৰম হোৱাত তেল দি দিলোঁ। মোৰ ভাজিখিনি কাটি শেষ হোৱাই নাছিলে, ভাজিকণ কাটি ল'লোঁ, তেলকণ গৰম হয় মানে। আৰু এইফালে তেল গৰম হৈ গ'ল, তেলতে দি দিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা বৰণ অহালৈকে ভাজিম। আৰু এইখিনি যেতিয়া ৰঙচুৱা বৰণ আহিলে ইয়াতে দি দিছোঁ কেইটামান পাঁচফোৰণ। আৰু পাঁচফোৰণখিনি অকণমান ফুটাৰ পিছতে ইয়াতে দি দিছোঁ মানে কেঁচা পাচলিখিনি, আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ, দি পেলাই লৰাই আছোঁ এতিয়া। আৰু মই কৈছিলোঁ যে আমাৰ ঘৰত কাচকল শেষেই নহয় বুলি, এয়া দেখিছেনে এতিয়াও আছে এই কাচকল। আৰু এইফালে ভাজিখিনি লাহে লাহে বনাই আছোঁ, মানে একদম লৰাই লৰাই ৰঙা হোৱালৈকে ভাজি থাকিম আৰু এইদৰে লাহে লাহে। এইফালে চাউলকেইটা দি দিছোঁ, যিহেতু স্কুললৈ যাম, সোনকালে কাম বনবোৰ কৰিব লাগিব। ৰাতিপুৱাৰ যে কামখিনি অকণমান ৰ'বলৈ সময় নাই, কেনেকৈ যে কৰোঁ। আৰু এইফালে ভাজিখিনি অকণমান ৰঙচুৱা বৰণ এটা আহিছে, ইয়াতে অকণমান মছলা দি দিম, তেতিয়া মানে মছলাৰ গোন্ধটো থাকি যায়, সেইকাৰণে অকণমান মছলা দি পেলাই লৰাই নমাই দিলোঁ। আৰু এইফালে কুকাৰ যিহেতু হুইছেল মাৰিলে, সেইকাৰণে দালিৰ কাৰণে পিঁয়াজ আৰু পাঁচফোৰণ অকণমান দি পেলাই লৰাই দিছোঁ। আৰু এইখিনি ৰঙচুৱা বৰণ অহাৰ লগে লগে ইয়াতে হালধি আৰু মছলা দি দিছোঁ। আৰু এইখিনি পিছতে দালিখিনি দি দিলোঁ, হৈ গ'ল এইফালে মোৰ দালি। আৰু এইফালে পাকঘৰৰ কাম আজৰি দি এইবাৰ মই স্কুললৈ ওলাওঁগৈ। আৰু স্কুললৈ ওলাই মেলি আহিলোঁ, এইবাৰ ভাতকেইটা খাবলৈ লৈছোঁ। আৰু দালিতে মই লাই শাকো দি দিছিলোঁ, এনেকৈ খায়ো ভাল লাগে, নহ'লে লাই শাকেই নাখায় যে, মই এনেকৈ খাব লাগিব। আৰু এইফালে স্কুললৈ ওলাই মেলি ল'লোঁ, আৰু স্কুলৰ নিজৰ ডিউটি কৰি আছোঁ দেই। স্কুলৰ পৰা আহি আকৌ গোটেই কাম বনবোৰ চাব লাগিব। আৰু এইবাৰ কাম বনবোৰ কৰি আজৰি হৈ এইফালে চাহ অকণ খাবলৈ লৈছোঁ, আৰু সন্মুখতে কিতাপখন মানে প্ৰশ্ন পেপাৰ কাটিব লগা আছে দেই। আকৌ এইফালে ভাত পানী বনাই মেলি ল'লোঁ আজি, আৰু সেই একেই আৰু কাচকল আৰু আলু ভাজিছোঁ, এইফালে দালি। এতিয়া ভাতকেইটা খাই লওঁ, শুভৰাত্ৰি।